আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয়টো দিন শাসকক হলঠেকত পেলাবলৈ এতিয়া সাজু হোৱা পৰিলক্ষিত হৈছে বিৰোধী আৰু আনহাতে অখিল গগৈয়ে এই ক্ষেত্ৰত কিছু বিৰোধিতা কৰি মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াকৈ লৈ গৈছো নেশ্যনেল ক্ৰাইম ব্যুৰো ৰিপৰ্ট এই আটাইবিলাক মিলি আমি এই তথ্যটো আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। এতিয়া যি সময়ত বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৮টা বছৰত ১৭,৭০৪টা। সেই সময়ত ১৫ বছৰত তৰুণ গগৈ চৰকাৰৰ দিনত ধৰ্ষণৰ ঘটনা ঘটিছিলে ২১,৮২৮টা। মই আকৌ কৈছোঁ, তৰুণ গগৈ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত অসমত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিলে ২১,৮২৮টা আৰু বিজেপি চৰকাৰৰ দিনত মুঠ ধৰ্ষণৰ ঘটনা ৮টা বছৰত মই ২০২৩লৈকে ধৰিছোঁ, ৮টা বছৰত মুঠ ধৰ্ষণৰ ঘটনা ঘটিছে ১৭,৭০৪টা। বিজেপি চৰকাৰৰ শাসনকালত এবছৰত ধৰ্ষণ হৈছে গছৰি গড়ে ধৰ্ষণ হৈছে ২,২১৩টাকৈ আৰু তৰুণ গগৈ চৰকাৰৰ শাসনকালত বছৰি গড়ে ধৰ্ষণ হৈছে ১,৪৫৫.২টাকৈ। অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত অসমত ২,২১৩টা বহুত বেছি ধৰ্ষণ হৈছে, তাতকৈ কম হৈছে তৰুণ গগৈ চৰকাৰৰ দিনত ১,৪৫৫.২টা। এইটো হ'ল তথ্য। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত প্ৰত্যেক দিনাই ৩ বছৰৰ তথ্য লোৱাৰ পাছত বিধানসভাত দিয়া মোক প্ৰশ্নৰ উত্তৰত দিয়া যদি প্ৰশ্নখন লাগে সেই প্ৰশ্নৰ উত্তৰটো মই আপোনালোকক দিও যাব পাৰোঁ। সেই প্ৰশ্নটোৰ উত্তৰত দিয়াত তাত অতি স্পষ্টকৈ লিখা আছে যে যিমানখিনি আছে তাৰ পৰা মই যেতিয়া গড়টো উলিয়াইছোঁ, গড়টো উলিয়াওঁতে দেখুওৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৩.৫গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। ৩.৫গৰাকীকৈ মহিলা প্ৰত্যেক দিনাই দৈনিক গড়ে ৩.৫গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে। দৈনিক গড়ে ৩.৫গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ পাছত সেইখন ৰাজ্যত কিবা আইন শৃংখলা আছে বুলি ক'ব পাৰিনে? তাকো এই যে ৩.৫গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে, ৩.৫গৰাকীকৈ মহিলা ধৰ্ষিতা হোৱাৰ সময়খিনিত